নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ টিকে মাইণ্ডৰ অন্য এটা ৰাতিপুৱাৰ ধামাকাদাৰ খবৰলৈ স্বাগতম জনাইছো। অন্য দিনাৰ দৰে আজিও আপোনালোকৰ বাবে দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তো আজি আপোনালোকৰ বাবে বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আছে। তো তাৰ আগতেই লাইক এটা কৰি থৈ যাব আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ খবৰবিলাক যাতে নিতৌ এই চেনেলটোত চাই থাকিবলৈ পায়। আগবাইছো আজিৰ প্ৰথমটো খবৰ ফালে। প্ৰথম খবৰটো ওলাই পৰিছে বিৰোধী মিত্ৰজোঁটৰ ওপৰত। নানান ধৰণৰ খবৰ ওলাই পৰিছে বিৰোধী মিত্ৰজোঁটৰ ওপৰত। এটা খবৰ ওলাই পৰিছে যে বিৰোধী মিত্ৰজোঁটৰ পৰা ৰাইজৰ দল আউট হ'ল, লুৰিণজ্যোতি গগৈ ইন হ'ল। এতিয়া ৰাইজৰ দলৰ অবিহনে বোলে মিত্ৰজোঁট হ'ব বুলি খবৰ ওলাই পৰিছে। কিছুমান খবৰ আকৌ এনেকুৱাও ওলাই পৰিছে যে কংগ্ৰেছৰ অবিহনে বোলে মিত্ৰজোঁট হৈছে। এনেকুৱা ধৰণৰ বহুবিলাক খবৰ ওলাই পৰিছে। কিন্তু দেৱব্ৰত শইকীয়াই কৈছে যে বৰ্তমান সময়ত সামাজিক মাধ্যমত যিবিলাক বাতৰি প্ৰচাৰ হৈ আছে সেই বাতৰিসমূহ সম্পূৰ্ণৰূপে মিছা বুলি কৈছে। দেৱব্ৰত শইকীয়াই কৈছে যে বিৰোধী মিত্ৰজোঁট খুব সুন্দৰকৈ হৈছে, কিন্তু অখিল গগৈয়ে যি ৩টামান সিটৰ কথা উল্লেখ কৰিছিলে, মানে ৩টা সিটত বিশেষ ৩টা সিটত মানে আৰু প্ৰাৰ্থী দিয়াৰ কথা উল্লেখ কৰিছিলে, সেই সিট কেইটাক লৈ অকণমান খেলিমেলি হৈ আছে। বাকী বিৰোধী মিত্ৰজোঁট খুব সুন্দৰকৈ হ'ব আৰু বিৰোধী মিত্ৰজোঁট ঠিকেই আছে বুলি জনাইছে। এতিয়া নাজানো কোন সঁচা কোন মিছা, দেৱব্ৰত শইকীয়াই সঁচা নে নিউজ চেনেলবিলাক সঁচা সেই সম্পৰ্কত ক'ব পৰা নাই। কিন্তু ২৬ৰ নিৰ্বাচন যে এইবাৰ মানে অকণমান উলট পালট হ'ব পাৰে সেইটো অনুমান পোৱা গৈছে। মানে কি হ'ব কি নহ'ব সেইটো অনাগত সময়তহে গম পাম। কোনে কাৰ লগত লাষ্টত গৈ হাত মিলাব পাৰে সেই সম্পৰ্কেও অনাগত সময়তেই গম পাম। আগবাইছৰ পাছৰটো খবৰ ফালে। খবৰ ওলাই পৰিছে আমাৰ অসমত থকা টোল প্লাজাসমূহৰ ওপৰত। অৱশ্যে অসমে নহয়, গোটেই ভাৰতবৰ্ষৰ টোল প্লাজাসমূহৰ ওপৰত খবৰ ওলাই পৰিছে যে ১ এপ্ৰিল তাৰিখৰে পৰা টোল প্লাজাসমূহৰ কিছুমান নতুনকৈ নিয়ম সলনি হ'ব। তাৰে ভিতৰত এটা হৈছে টোল প্লাজাসমূহত নগদ ধন লেনদেন সম্পূৰ্ণৰূপে বন্ধ হ'ব। UPI নতুবা ফাষ্টেগৰ জৰিয়তে আপোনালোকে পেমেণ্ট কৰিব লাগিব বুলি জনাইছে। মানে টোল টেক্স এতিয়াৰে পৰা আপোনালোকে নগদ ধন পৰিশোধ কৰিব নোৱাৰিব। আপোনাৰ যেনিবা ফাষ্টেগ নাই, আপুনি UPI মাধ্যমত পেমেণ্ট কৰিব পাৰিব, নতুবা আপোনালোকে টোল প্লাজাসমূহত ফাষ্টেগৰ জৰিয়তে পেমেণ্ট কৰিব পাৰিব। আগতে কেছ পইচাৰো লেনদেন কৰিব পৰা গৈছিলে, কিন্তু এতিয়া কেছ পইচাৰ লেনদেন কৰিব নোৱাৰিব বুলি জনাইছে। আমাৰ অসমত কিন্তু বহুকেইখন টোল গেট হ'ল আকৌ। অলৰেডি কেইবাখনো টোল গেট মুকলি কৰিলে। এতিয়া আপোনাৰ আৰু 3খনমান বনাই আছে, সেই কেইখনো খুব সোনকালেই মুকলি কৰিব। মানে ২৬ত চৰকাৰ গঠন হোৱাৰ পাছতেই সেই টোল গেট কেইখন মুকলি হৈ যাব। অৱশ্যে টোল গেটসমূহ অসম চৰকাৰে মুকলি নকৰে, সেইবিলাক কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মুকলি কৰে। গতিকে খুব সোনকালে সেই কেইখনো মুকলি হ'ব। আগবাইছৰ পাছৰটো খবৰ ফালে। ভূপেন বৰাই কংগ্ৰেছ ত্যাগ কৰি এতিয়া বিজেপিত যোগদান কৰিলে। বিজেপিত যোগদান কৰাৰ লগে লগেই ভূপেন বৰাই তেখেতে এটা ভাল পদবীও লাভ কৰিছে। আগন্তুক নিৰ্বাচনত তেখেতে মনে বিচৰা সমষ্টিৰ পৰা টিকটো লাভ কৰিব আৰু তেখেতে সেই অনুসৰি জিকিও হয়তো আহিব পাৰে। কাৰণ বৰ্তমান সময়ত বিজেপিৰ ভাল পোৱা বহু মানুহ আছে আৰু বিজেপিক যিসকলে ভাল পায় তেওঁলোকে প্ৰাৰ্থীতকৈ বেছি পাৰ্টিক গুৰুত্ব প্ৰদান কৰে। গতিকে বিজেপিৰ পৰা যোনেই টিকট লাভ কৰিব তেখেত জিকাটো পাই নিশ্চিত বুলি ক'ব পাৰি। এতিয়া ভূপেন বৰাৰ পদত্যাগৰ পাছতেই খবৰ ওলাই পৰিছিলে যে লখিমপুৰৰ পৰা বহুতো ভূপেন বৰাৰ সংগীয়ে বিজেপিত যোগদান কৰিছে বুলি খবৰ ওলাই পৰিছিলে। কিন্তু আপোনালোকে শুনিলে আচৰিত হ'ব, ভূপেন বৰাৰ যিজন নেকি PA, তো PA জনে বোলে বিজেপিত যোগদান নকৰিলে, মানে কংগ্ৰেছ ত্যাগ নকৰিলে। মানে ইয়াৰ পৰা এইটোৱে প্ৰমাণ হয় যে ভূপেন বৰাৰ নিজা সমষ্টিৰ পৰা হেনো এজনো ব্যক্তিক নি তেখেতে বিজেপিত যোগদান কৰোৱাব নোৱাৰিলে। যিসকলে কংগ্ৰেছ কৰি আছিলে পূৰ্বৰ পৰা তেখেতে কংগ্ৰেছ কৰিয়ে আছে। ইনফেক্ট তেখেতৰ PA জনেও বোলে তেখেতৰ লক নিদিলে, তেখেতক এৰি দিলে বুলি খবৰ ওলাই পৰিছে। আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে। আমাৰ অসমত হয়তো বন্ধ হ'ব পাৰে অৰুণোদয় আঁচনি। আমাৰ অসমত হয়তো বন্ধ হ'ব পাৰে মহিলা উদ্যমিতা আঁচনি।
আমাৰ অসমত হয়তো বন্ধ হ'ব পাৰে বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি যিবিলাক আঁচনিৰ জৰিয়তে মহিলাসকলক ডাইৰেক্টলি আৰ্থিক অনুদান আগবঢ়োৱা হয় এতিয়া সুপ্ৰিম কোৰ্টে এই আঁচনিবিলাক বন্ধ কৰাৰ সম্পূৰ্ণ পক্ষপাতী বুলি জনাইছে সুপ্ৰিম কোৰ্টে কৈছে যে ৰাজনৈতিক দলসমূহে নিৰ্বাচনৰ প্ৰাকখনত এনে ধৰণৰ চৰকাৰী আঁচনিবিলাক এতিয়াৰে পৰা প্ৰণয়ন কৰিব নোৱাৰিব বা ঘোষণা কৰিব নোৱাৰিব যিবিলাক আঁচনিৰ জৰিয়তে নেকি মহিলাসকলক বা বিভিন্ন লোকক ডাইৰেক্টলি আৰ্থিক অনুদান আগবঢ়োৱা হয় তেনেকুৱা ধৰণৰ আঁচনিবিলাক এতিয়াৰে পৰা ঘোষণা কৰিব নোৱাৰিব বুলি সুপ্ৰিম কোৰ্টে নিৰ্দেশনা প্ৰদান কৰিছে আৰু সুপ্ৰিম কোৰ্টে সেই আঁচনিসমূহ বন্ধ কৰাৰ ক্ষেত্ৰতো পক্ষপাতী বুলি সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা জনোৱা হৈছে সুপ্ৰিম কোৰ্টে কৈছে যে সেই আঁচনিবিলাক যিবিলাক আঁচনিৰ জৰিয়তে নেকি ডাইৰেক্টলি আপোনাৰ হিতাধিকাৰী ক্ৰিয়েট কৰা হয় বা ডাইৰেক্টলি বিভিন্ন ধৰণৰ আপোনাৰ আৰ্থিক অনুদান আগবঢ়োৱা হয় তো সেই আঁচনিবিলাকৰ বিপৰীতে যদিহে শিক্ষা স্বাস্থ্য বা ঘাইপথ এইবিলাকৰ ওপৰত যদি আঁচনি প্ৰণয়ন কৰা যায় তেনেহলে ৰাজ্যসমূহ উন্নতি হ'ব বুলি জনাইছে আৰু সেই কাৰণে হয়তো এতিয়া লাহে লাহে এনেকুৱা আঁচনিবিলাক আপোনালোকে খুব কম দেখিবলৈ পাব ইনফেক্ট খুব সোনকালে সেইবিলাক হয়তো নাইকিয়া হ'বগে পাৰে আগবাইছো আৰু পাছৰ দুখবৰ ফালে গুৱাহাটীবাসীৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে আৰু এটা উপহাৰ প্ৰস্তুত কৰি ৰাখিছে 10 মাৰ্চত আৰু এখন উৰণীয়া সেতু মানে ফ্লাইঅভাৰৰ এতিয়া শুভ উদ্বোধন কৰিব বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি মহানগৰবাসীলৈ মুখ্যমন্ত্ৰীৰ আন এক উপহাৰ মুকলিৰ বাবে হাজু মহাৰাজ পৃথু উৰণীয়া সেতু 10 মাৰ্চত মুকলি কৰা হ'ব উৰণীয়া সেতুখন 850 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে এই উৰণীয়া সেতুখন মানে 10 মাৰ্চত শুভ উদ্বোধন কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে হয়তো তেনে সময়ছোৱাত প্ৰধানমন্ত্ৰী ডাঙৰীয়া আকৌ আহিব নেকি হয়তো তেখেতেও আহি পিনি শুভ উদ্বোধন কৰিব পাৰে এক্সাক্ট ডেটটো পাহৰিলো কেতিয়া তেখেতে আহিব যদি তেখেতে নাহে মুখ্যমন্ত্ৰী ডাঙৰীয়া উদ্বোধন কৰিব হয়তো তেখেতে নাহিব চাগে এখন ফ্লাইঅভাৰ উদ্বোধন কৰিবৰ কাৰণে কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়া আকৌ মাৰ্চত আকৌ এবাৰ আহিব আপোনালোকে দেখিবলৈ পাব আকৌ এবাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আগবাইছৰ পাছৰ দুখবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াৰ ওপৰত খবৰ ওলাই পৰিছে ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়াই নিজৰ পুত্ৰক গিফ্ট কৰিলে এখন ডিফেন্ডাৰ যিখনৰ মূল্য হৈছে 4 কোটি টকা 4 কোটি টকাৰ এখন ডিফেন্ডাৰ গিফ্ট কৰিছে হাৰ্দিক পাণ্ডিয়াই নিজৰ পুত্ৰক এতিয়া পুতেকেটো নচলাই আৰু এক্স ওয়াইফে চলাব অৱশ্যে তেখেতৰ হৈতে অলৰেডি ডিভোৰ্স হৈছে মানে হাৰ্দিক পাণ্ডিয়াৰ হৈতে তেখেতৰ মানে মিছেছৰ ডিভোৰ্স হৈছে আৰু তেখেতৰ পুত্ৰ এতিয়া মাকৰ হৈতে থাকে আৰু হাৰ্দিক পাণ্ডিয়াই পুত্ৰক 4 কোটি টকাৰ মূল্যৰ এখন ডিফেন্ডাৰ গিফ্ট কৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে জুবিনদাৰ বাবে ফাষ্ট ট্ৰেক আদালত হয়তো এতিয়া গঠন নহব যদিহে আকৌ এবাৰ 2026 চনত বিজেপিয়ে চৰকাৰ গঠন কৰে যদিহে আকৌ এবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰি শাসনলৈ আহে তেতিয়াহে হয়তো ফাষ্ট ট্ৰেক আদালত গঠন হ'ব পাৰে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে জনাইছে যদিহে তেখেতে পুনৰবাৰ মুখ্যমন্ত্ৰী হৈ আহে তেখেতে যদি পুনৰবাৰ চৰকাৰ গঠন কৰে তেতিয়া 2026 চনৰ শেষৰ ফালে তেখেতে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব বুলি জনাইছে মানে জুবিনদাই মূৰ বুধেৰে 2026 চনত হয়তো ন্যায় নাপাব মানে আগন্তুক 5 বছৰত আকৌ যদি বিজেপি আহে তেতিয়াহে বিজেপিয়ে আগন্তুক 5 বছৰত ন্যায় দিবগে পাৰিব এয়া মই কোৱা কথা নহয় এয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কোৱা কথা তেখেতে কৈছে যে যদিহে আকৌ এবাৰ চৰকাৰ গঠন কৰে আকৌ এবাৰ যদি মুখ্যমন্ত্ৰী হৈ আহে হিমন্ত বিশ্ব শৰ্মা দেৱ তেখেতে বোলে 2026 চনৰ শেষৰ ফালে ফাষ্ট ট্ৰেক আদালত গঠন কৰিব আগবাইছো ইয়াৰ পাছৰ দুখবৰ ফালে খবৰ ওলাই পৰিছে এটা নতুন ট্ৰেফিক ৰুলৰ ওপৰত আমাৰ ভাৰতবৰ্ষত এটা নতুনকৈ ট্ৰেফিক ৰুল সংযোজন কৰা হৈছে এতিয়াৰে পৰা ট্ৰেফিক পুলিচসকলে কেৱল ফটো তুলিয়ে আপোনাৰ গাড়ীৰ ওপৰত চালান লগাব নোৱাৰিব বুলি জনাইছে সুপ্ৰিম কোৰ্টে আমাৰ ভাৰতবৰ্ষৰ যিমানবিলাক ট্ৰেফিক পুলিচ আছে তেওঁলোকৰ কাৰণে এটা নতুনকৈ নিয়ম জাৰি কৰি দিছে যে এতিয়াৰে পৰা যদি কোনো লোকে ট্ৰেফিক আইন ভংগ কৰে তেন্তে ফটো মাৰিয়েই তেখেতৰ গাড়ীখনৰ ওপৰত ফাইন লগাব নোৱাৰিব ফটো মৰাৰ লগে লগে যিজন ব্যক্তিৰ ওপৰত ফাইন লগাব তো তেখেতক চালানৰ ওপৰত
সহি কৰাটো বাধ্যতামূলক কৰিছে মানে যিমান টকাৰ ফাইন লগাব বাহনখনৰ ওপৰত তো বাহনৰ মালিকে সেইখন যিখন নেকি চালান হ'ব চালানখনৰ ওপৰত সহি কৰাটো বাধ্যতামূলক হ'ব যদি সহি নকৰে তেনেহলে সেই মানে যি নেকি চালান সেই চালান একসেপ্টেবল নহব বুলি জনাইছে সুপ্ৰিম কোৰ্টে কাৰণ আজিকালি এনেকুৱা বহুত হৈছে মানে ফটো মাৰে আৰু মানে চালান কাটি দিয়ে ফটো মাৰে আৰু চালান কাটি দিয়ে কেতিয়াবা কি মানে নিয়ম ভংগ নকৰিলেও আপোনাৰ চালান হৈ গুচি যায় গতিকে সেই বস্তুটো এতিয়া কৰিব নোৱাৰিব আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমাৰ অসমত মুকলি কৰিলে উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতেই প্ৰথমটো ব্যক্তিগত ৰেলৱে ষ্টেচন আপোনালোকে হয়তো ব্যক্তিগত মানে প্লেনৰ কথা শুনিছে ব্যক্তিগত আপোনালোকে হয়তো বিমান বন্দৰ শুনা পাইছে কিন্তু ৰেলৱে ষ্টেচন হয়তো আপোনালোকে খুব কম শুনা পাইছে আমাৰ অসমতটো ব্যক্তিগত ৰেলৱে ষ্টেচন নাই বুলি ক'ব পাৰি অকল অসমেই নহয় উত্তৰ পূৰ্বাঞ্চলতে নাই কিন্তু অসমত প্ৰথমটো ব্যক্তিগত ৰেলৱে ষ্টেচন স্থাপন কৰিছে এজন অসমৰ ব্যক্তিয়ে খবৰ ওলাই পৰিছে 250 কোটি টকা ব্যয় সাপেক্ষে 250 বিঘা মাটিত বাইহাটা চাৰিআলি কনক ডেকাই মুকলি কৰিছে এটা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ব্যক্তিগত ৰেল মানে যেটো ৰেলৱে ষ্টেচনলৈ এতিয়া আপোনালোকে বিভিন্ন ধৰণৰ সামগ্ৰী কুৰিয়াৰ কৰি আনিব পাৰিব বা সেই ৰেলৱে ষ্টেচনৰ পৰাও আপোনালোকে বিভিন্ন স্থানলৈ বিভিন্ন বস্তু কুৰিয়াৰ কৰি নিব পাৰিব মানে তেখেতে এক প্ৰকাৰ ক'বলৈ গ'লে মানে কুৰিয়াৰ ফেচিলিটি ষ্টাৰ্ট কৰিছে যাৰ কাৰণে তেখেতে এটা ব্যক্তিগত ৰেলৱে ষ্টেচন স্থাপন কৰি লৈছে বৰ সাংঘাতিক দিমাগ লগালে কিন্তু তেখেতে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো লাই পৰিছে নেপালৰ পৰা খবৰ লাই পৰিছে নেপালত হৈছে এটা বাছ দুৰ্ঘটনা খবৰ লাই পৰিছে সেই বাছ দুৰ্ঘটনাত 18 জনকৈ লোকৰ মৃত্যু হয় বুলি খবৰ লাই পৰিছে খবৰ লাই অনুসৰি নেপালত শিহৰণকাৰী বাছ দুৰ্ঘটনা নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নদীত বাগৰি পৰিল যাত্ৰীবাহী বাছ দুৰ্ঘটনাত 18 গৰাকীকৈ লোকৰ করুণ মৃত্যু হয় বুলি খবৰ ওলাই পৰিছে 18 গৰাকীকৈ লোকৰ মৃত্যু হৈছে নেপালৰ সেই বাছ দুৰ্ঘটনাত আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে জুবিন দাৰ হত্যাকাৰীসকলৰ ওপৰত এতিয়া শুনানি চলি আছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে জুবিন দাৰ শুনানিক লৈ বা জুবিন দাৰ গোটেই তদন্ত প্ৰক্ৰিয়াটোক লৈ তেখেতে এটা অভিযোগ উত্থাপিত কৰিছে আমাৰ অসমৰ কিছু নেতাৰ ওপৰত কিছু বাতৰি কাকতৰ ওপৰত বা কংগ্ৰেছ পাৰ্টিৰ ওপৰত অভিযোগ উত্থাপিত কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতে কৈছে যে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ ন্যায়াধীশক আতৰুৱাৰ ষড়যন্ত্ৰ চলাইছে বুলি জনাইছে যিজন ন্যায়াধীশে তিনিজনকৈ অভিযুক্তৰ জামিন নাকচ কৰিছে তেওঁক আতৰুৱাৰ ষড়যন্ত্ৰ কৰিছে বুলি মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে উল্লেখ কৰিছে এই ষড়যন্ত্ৰত আছে একাংশ বাতৰি কাকত সংবাদ মাধ্যম আৰু কংগ্ৰেছ মই এই খবৰটোক মুঠেও একসেপ্ট নকৰো মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইস্যুটো অকনমান ডাইভাৰ্ট কৰিব বিচাৰিছে এতিয়া চাওক নন ষ্টপ কংগ্ৰেছ পাৰ্টিয়ে চিঞৰি আছে যে আমাক ন্যায় লাগে ইনফেক্ট তেওঁলোকে এইটোটা পলিটিক্যাল ইস্যু হিচাপে লৈ লৈছে যে আমি জুবিনদাৰ ন্যায় বিষয়টোক যদি এটা ইস্যু হিচাপে লওঁ তেনেহলে চৰকাৰক মানে অকনমান হলেও দুৰ্বল কৰিব পাৰে আৰু তেওঁলোকে আকৌ মানে ন্যায়াধীশক অতৰাবলৈ চাব কিয় আৰু তিনিজন যি নেকি আপোনাৰ অভিযুক্ত আছিল তো তেওঁলোকৰ জামিন নাকচ কৰা বুলি যি উল্লেখ কৰিছে অৱশ্যে খবৰ শুনা পাইছিল যে সেই তিনিজন অভিযুক্তই নিজেই জামিন বুলে প্ৰত্যাহাৰ কৰিছিল এতিয়া মানে তেখেতে অকনমান ইস্যুটো ইফাল সিফাল কৰিবলৈ চাইছে গোটেই দুখখিনি মানে বিৰোধীৰ ওপৰত জাপিব বিচাৰিছে আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আহি গ'ল বিধানসভা নিৰ্বাচন তো বিধানসভা নিৰ্বাচনৰ পূৰ্বে এতিয়া অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে 28 ফেব্ৰুৱাৰীৰ পৰা 9 মাৰ্চলৈকে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে জন আশীৰ্বাদ যাত্ৰা আৰম্ভ কৰিব বুলি জনাইছে 28 ফেব্ৰুৱাৰীত তেখেতে ঢেকিয়াজুলি বৰছলা তেজপুৰ নাডুৱা ৰঙাপাৰাৰ পৰা আৰম্ভ কৰিব তেখেতে 9 মাৰ্চত হৰভোগ বজালি টিহু নলবাৰী ৰঙিয়াত জন আশীৰ্বাদ যাত্ৰা শেষ কৰিব বুলি খবৰ ওলাই পৰিছে উজনিৰ পৰা নামনিলৈকে তেখেতে জন আশীৰ্বাদ যাত্ৰা কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে যেহেতু আহি আছে বিধানসভা নিৰ্বাচন গতিকে বিধানসভা নিৰ্বাচনৰ পূৰ্বে মানে এনেকুৱা ধৰণৰ কাম কাজ কৰে আৰু পলিটিচিয়ান সকলে আপোনালোকে জানে
কেইদিন পূৰ্বে কংগ্ৰেছেও কৰি গৈছে এতিয়া বিজেপিও কৰিব আগৈছো আৰু পাছৰটো খবৰ ফালে যোৱাকালি HDFCয়ে আমাৰ অসমত স্থাপন কৰিলে নতুনকৈ টেক এণ্ড ডিজিটেল ফেক্টৰী HDFC বেংক আপোনালোকে নিশ্চয় চিনি পায় তো HDFC বেংকে আমাৰ অসমত স্থাপন কৰিছে টেক এণ্ড ডিজিটেল ফেক্টৰী আৰু হেয়া শুভ উদ্বোধন কৰিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে তেখেতে কৈছে উন্নত প্ৰযুক্তিৰ বিকাশ উদ্ভাৱন আৰু প্ৰতিভা বিকাশৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ'ব এই কেন্দ্ৰটোৱে এই কেন্দ্ৰটোত 150 জন অসমীয়া যুৱকে সংস্থাপন লাভ কৰিব বুলি জনাইছে তেখেতে HDFC বেংকৰ যোৱাকালি কেন্দ্ৰটো উদ্বোধন কৰি জনায় যে HDFC বেংকে যি নেকি টেক কেন্দ্ৰটো স্থাপন কৰিছে ইয়াত 150 জন অসমীয়া যুৱকে চাকৰি লাভ কৰিব আৰু যোৱাকালি খবৰ লাইছিলে আদানী এয়াৰপৰ্টতো আমাৰ অসমৰ বহু যুৱকে কাম লাভ কৰিছে অসমৰ যুৱতীয়ে কাম লাভ কৰিছে মানে এক প্ৰকাৰ চাবলৈ গ'লে কিছুমান বস্তু আমি মানে সহাৰিও জনাব লাগে কিন্তু চাব দেই কিয় কাৰণ অসমৰ বাহিৰত যিবিলাক ল'ৰা ছোৱালীয়ে কাম কৰি আছে তো তেওঁলোকে সেই আদানী আম্বানী সেই কোম্পানীবিলাকতে কাম কৰি আছে আৰু তেওঁলোকে গৈ বাহিৰত কৰিছে যদিহে অসমত তেওঁলোকে সেই কামখিনি কৰিব পৰা যায় গতিকে মোৰ বুধেৰে বেয়াও নহয় জানো বাকি সেই বুলি আৰু একেবাৰে গোটেই বস্তুবিলাক তেওঁলোকক এৰি দিয়াটো বেয়া কথা আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে ইয়াৰ পাছৰ খবৰটো ওলাই পৰিছে ডিমা হাছাওৰ পৰা 22 তাৰিখৰ দিনাখন হেনো ডিমা হাছাওত ভাঙি পৰিলে এখন উৰণীয়া সেতুৰ এটা পিলাৰ খবৰ ওলাই পৰিছে 27 নং ৰাষ্ট্ৰীয় ঘাইপথৰ উৰণীয়া সেতু ভাঙি পৰিলে বুলি খবৰ ওলাই পৰিছে 22 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন ভাঙি পৰে ডিমা হাছাওৰ হাৰংগাজাও দুলাইচুংগাৰ হাফলং টু শিলচৰ সংযোগী পথৰ ওপৰত থকা উৰণীয়া সেতুখন তো সেইদিনাখনি খবৰ ওলাই পৰিছিলে গুৱাহাটী আৰু উত্তৰ গুৱাহাটীক যিখন নেকি আপোনাৰ দলঙে এতিয়া কানেক্ট কৰিছে সেই দলংখন উদ্বোধন হোৱাৰ পাছতেই বোলে ফাট মেলিছে যিবিলাক নেকি তাতে প্ৰকাণ্ড ৰড লগোৱা গৈছে সেই ৰডবিলাকত স্ক্ৰু নাই এনেকুৱা খবৰ ওলাইছিলে গতিকে কামবিলাক বাৰু নিম্নমানৰ হৈছে নেকি আগবাইছো ইয়াৰ পাছৰটো খবৰ ফালে আমেৰিকা আৰু ইৰাণৰ সম্পৰ্ক এতিয়া বেয়াৰ ফালে গতি কৰিছে যাৰ ফলত নেকি ইৰাণৰ ওপৰত হামলাও কৰিব পাৰে এতিয়া আমেৰিকাই যাৰ কাৰণে নেকি আমেৰিকাই নিৰ্দেশনা প্ৰদান কৰিছে যে যিসকল ভাৰতীয় মানুহ ইৰাণত আছে তেওঁলোকক ইৰাণ এৰিবৰ কাৰণে দুদিনৰ সময় বান্ধি দিছে মানে দুদিনৰ ভিতৰত ইৰাণ এৰি আহিবৰ কাৰণে ভাৰতৰ মানুহবিলাকক নিৰ্দেশনা প্ৰদান কৰিছে কাৰণ ইৰাণ আৰু আমেৰিকাৰ এতিয়া সম্পৰ্ক বেয়াৰ ফালে গতি কৰিছে আৰু হয়তো যুদ্ধ বিগ্ৰহও হ'ব পাৰে আৰু তাতে যাতে আমাৰ ভাৰতীয় মানুহবিলাকৰ কোনো ক্ষয়ক্ষতি নহয় তাৰ কাৰণে ইৰাণ এৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছে গতিকে আপোনালোকৰ যদি কোনোবা আছে তেনেকুৱা ধৰণৰ সম্পৰ্কীয় কিবাকিবি তেওঁলোকক ফোন কৰি খবৰটো জনাই দিয়ক আগবাইছো একেবাৰে শেষৰটো খবৰ ফালে খবৰ ওলাই পৰিছে দিল্লী অভিমুখী এখন এয়াৰ এম্বুলেন্সৰ যোৱাকালি দুৰ্ঘটনা হয় বুলি খবৰ ওলাই পৰিছে খবৰ লোৱা অনুসৰি দিল্লী অভিমুখী এয়াৰ এম্বুলেন্স বিমান এখন দুৰ্ঘটনাগ্ৰস্ত হয় ৰাঁচীৰ পৰা উৰণৰ পাছতেই দুৰ্ঘটনাত পতিত হৈছে বিমানখন বিৰছা মুণ্ডা বিমানবন্দৰৰ পৰা ৰাওনা হৈছিল বিমানখনত আছিল 7 গৰাকী লোক খাছিয়াটো কৰমাটাণ্ড বনাঞ্চলত উদ্ধাৰ হৈছে বিমানখনৰ অৱশেষসমূহ এতিয়ালৈকে মানে সেই 7 জন লোকৰ কি হৈছে কি নাই হোৱা সেই সম্পৰ্কত গম পোৱা নাই কিন্তু আমি ৰিসেন্টলি বহুতো বিমান এক্সিডেন্ট শুনিবলৈ পাইছো গতিকে এইবিলাক কিয় হ'বলৈ পাইছে অকনমান সাৰ্ভে কৰাৰ প্ৰয়োজনীয়তা আছে তো বন্ধুসকল বস আজিৰ ভিডিও জনাবলৈ খবৰ ইমানেই আছিল খবৰটো জানি কেনে পালে সেই সম্পৰ্কে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম